হেল্ল' বন্ধুরা ফ্ৰেণ্ডছ গাইজ আপোনালোক কেনেকৈ আছে আমাৰ গাড়ীটোৰ লুক চাব আৰু মই আজি হ'ল ফেব্ৰুৱাৰী মাহৰ 4 তাৰিখ আৰু মই ক'ত আছোঁ চাব পাৰে আপোনালোকে অৰুণাচলৰ বৰ্ডাৰত মই সৰু ৰাস্তা এটা 10 কিলোমিটাৰ সোমাই আহিছোঁ গাঁৱৰ ভিতৰৰ আৰু এইটো চাওক ৰঙালাও কোনে খাব আমাৰ লগত কণ্টেক্ট কৰিব ৰঙালাও পুৰা গোটেই গাড়ী ভৰি লৈ যাম মই আৰু এইটো সৰু গাড়ী হয় চমু ট্ৰাক হয় চমু ট্ৰাকটো মানে খেতৰ পৰা মালটো মানে খেতৰ মানুহকেইটাই ছিঙি মালটো চমু গাড়ীত লোড কৰি আছে আৰু চমু গাড়ী আমাৰ গাড়ীলৈ আহি ক্ৰচিং কৰি আছে মানে আমাৰ গাড়ীলৈ লোড কৰি ৰাখিলে আমাৰ গাড়ীটো ডাঙৰ হয় না খেতলৈ নাযায় এইটো সৰু ৰাস্তাত মই সোমাইছোঁ কেনেকৈ ময়ে গম পাওঁ ভাই কেনেকৈ গাড়ীটো চাব পাৰে দুটা লেবাৰ আছে তাহাঁতি লোড কৰি আছে আমাৰ পৰা ওলাওঁতে ৰাতি 10টা বাজিব ভাই এইটো সৰু গাড়ীটো দি কমচে কম আৰু 8-9 গাড়ী মাল আহিব আৰু পুৰা 12 টন যাব মাল আজি 5 তাৰিখ হৈ গ'ল নন ষ্টপ দিনত মই গাড়ী চলাই মেলি তেজপুৰৰ ৰাস্তাত টোল গেটৰ ওচৰত আহি অলপ আৰাম কৰি আছোঁ এতিয়া 7টা বাজিলে আৰু চাব পাৰে পুৰা গোটেই ৰঙালাও লোড কৰি লৈ আহিছোঁ ভাই আৰু খাৰপেটীয়া মাৰ্কেটত যাব এইটো আৰু মই ইয়াতে ৰুকি পাৰ্টিক ফোন কৰিলোঁ বেপাৰীকেইটাক তাহাঁতি ক'লে কি খালি ৰাতিপুৱা 5টা বজাত গাড়ী খালী হ'ব ৰাতি গৈ মাৰ্কেটত সোমাব লাগে তেতিয়া মই আৰামত যাম ইয়াৰ পৰা 2-3 ঘণ্টা ৰাস্তা হয় আৰু ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কৰিব ফ'ল' কৰিব চেনেলটো ভিডিঅ' মই দি যাম কণ্টিনিউ ফ'ল' কৰিবা দেই আমাৰ চেনেলটো।